মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 3 মধ্যযুগৰ অসমীয়া সমাজ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল? তোমালোকে উত্তৰত লিখিবা অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কামৰূপ কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম ৰাজ্য। খ নম্বৰ প্ৰশ্নটো হৈছে দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? তোমালোকে উত্তৰত লিখিবা দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল? তোমালোকে উত্তৰত লিখিবা আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী ৰজা আছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? তোমালোকে উত্তৰত লিখিবা মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল? তোমালোকে উত্তৰত লিখিবা মহেন্দ্ৰ কন্দলীয়ে কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত টোল পাতি জ্ঞান চৰ্চা কৰিছিল। 2 নম্বৰত দিয়া আছে ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলোৱা। ক অংশত প্ৰথমতে দিছে মাধৱ কন্দলী, এইটো তোমালোকে খ অংশত দিয়া ৰামায়ণ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে সুকুমাৰ বৰকাইত, এইটো তোমালোকে খ অংশত থকা হস্তি বিদ্যাৰ নব এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে পুৰুষোত্তম বিদ্যা বাগীশ, এইটো তোমালোকে খ অংশত দিয়া ৰত্নমালা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে ভট্টদেৱ, এইটো তোমালোকে খ অংশত দিয়া কথাগীতা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ, এইটো তোমালোকে খ অংশত দিয়া দৰং ৰাজ বংশাৱলী এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ দেশ নিৰ্মাণ কৰিছিল? তোমালোকে খালী ঠাইত লিখিবা নৰনাৰায়ণে। খ নম্বৰত দিয়া আছে মধ্যযুগত মহিলাৰ স্থান আছিল দেশ? তোমালোকে খালী ঠাইত লিখিবা উচ্চ। গ নম্বৰত দিয়া আছে জনজাতীয় লোকসকলৰ মাজত দেশ খেতিৰ প্ৰচলন আছিল? তোমালোকে খালী ঠাইত লিখিবা ঝুম। ঘ নম্বৰত দিয়া আছে অনন্ত কন্দলীয়ে দেশ অসমীয়ালৈ অনুবাদ কৰে? তোমালোকে খালী ঠাইত লিখিবা ভাগৱত। ঙ নম্বৰত দিয়া আছে দেশ মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল? তোমালোকে খালী ঠাইত লিখিবা আত্মনিৰ্ভৰশীলতা। চাৰি নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটোত চিন দিয়া। ক নম্বৰত দিয়া আছে মধ্যযুগৰ শাসন আছিল
গণতান্ত্ৰিক, ৰাজতান্ত্ৰিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজতান্ত্ৰিক। তোমালোকে উত্তৰত লিখিবা ৰাজতান্ত্ৰিক। খ নম্বৰত দিয়া আছে পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে, কোচসকলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহোমসকলে। তোমালোকে উত্তৰত লিখিবা আহোমসকলে। গ নম্বৰত দিয়া আছে টঙালী, হাঁচতি, বড়োসকলৰ, বাৰভূঞাসকলৰ অৱদান আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাৰভূঞাসকলৰ। তোমালোকে উত্তৰত লিখিবা বাৰভূঞাসকলৰ। ঘ নম্বৰত দিয়া আছে কছাৰীসকল, কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কছাৰীসকল। তোমালোকে উত্তৰত লিখিবা কছাৰীসকল। ঙ নম্বৰত দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। তোমালোকে উত্তৰত লিখিবা স্বৰ্গদেউ ৰুদ্ৰসিংহ। পাঁচ নম্বৰত দিয়া আছে চমু উত্তৰ লিখা 50টামান শব্দৰ ভিতৰত। ক নম্বৰত দিয়া আছে আহোমসকলৰ পাইক প্ৰথা। তোমালোকে উত্তৰত লিখিবা আহোম শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল পাইক প্ৰথা। এই ব্যৱস্থাত 15 বছৰৰ পৰা 50 বছৰ বয়সলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। 3 বা 4জন পাইকক লৈ একোটা গোট হৈছিল আৰু এই গোটৰ এজন পাইকে ৰজাৰ ঘৰত শ্ৰম দান কৰিব লাগিছিল। যুদ্ধৰ সময়ত এই পাইকসকলেই সৈন্য হিচাপে কাম কৰিছিল। খ নম্বৰত দিয়া আছে কি কাৰণে আহোমসকলে পছা প্ৰথা প্ৰৱৰ্তন কৰিছিল। তোমালোকে উত্তৰত লিখিবা পাহাৰীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা সীমান্তৱৰ্তী অঞ্চলত থকা আহোম প্ৰজাসকলক সুৰক্ষা দিবলৈ আহোমসকলে পছা প্ৰথা প্ৰৱৰ্তন কৰিছিল। এই প্ৰথা অনুসৰি আহোম স্বৰ্গদেউসকলে কিছুমান গাঁও পৰ্বতীয়া জাতিবোৰক এৰি দিছিল, যাৰ বিনিময়ত তেওঁলোকে আহোম প্ৰজাসকলক আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল। তোমালোকে উত্তৰত লিখিবা মধ্যযুগত অসমীয়া সমাজত নাৰীক সন্মানৰ চকুৰে চোৱা হৈছিল আৰু তেওঁলোকৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। মহিলাসকলে কেৱল ঘৰুৱা কাম কাজতে আবদ্ধ নাথাকি সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু ৰাজকাৰ্যতো ভাগ লৈছিল। বোৱা কটাৰ পৰা আন আন কামলৈকে সকলোতে তেওঁলোকে আগভাগ লৈছিল। ঘ নম্বৰত দিয়া আছে মধ্যযুগৰ কৃষি ব্যৱস্থা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি আৰু জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট আদি আৱশ্যকীয় সামগ্ৰী উৎপাদন কৰা হৈছিল। পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ প্ৰচলন আছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি। তোমালোকে উত্তৰত লিখিবা কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত ইটাৰ ব্যৱহাৰ, মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ,
আৰু নানা ধৰণৰ চিত্ৰখোদিত গৃহ নিৰ্মাণ পদ্ধতি প্ৰধান আছিল। ছয় নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। অসম মধ্যযুগৰ পৰাই কুটীৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী। সেই যুগৰ শিল্পসমূহৰ ভিতৰত বস্ত্ৰশিল্প, বয়নশিল্প, ৰঞ্জন ৰং কৰা শিল্প, হাতী দাঁতৰ শিল্প, মৃৎশিল্প, ধাতু শিল্প আদিয়েই প্ৰধান। পুৰুষ মহিলা উভয়ে শিল্পসমূহৰ লগত জড়িত আছিল। সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। মধ্যযুগত বাণিজ্যিক আদান প্ৰদান আছিল যথেষ্ট সীমিত। আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। আহোমসকলে ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। তোমালোকে উত্তৰত লিখিবা আহোমৰ আমোলত ৰজা আছিল ভূ সম্পত্তিৰ গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। অৱশ্যে প্ৰতিজন পাইকে ৰজাৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাবিহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ দেৱালয়, সত্ৰ মন্দিৰ আদি কৰমুক্ত মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে। মধ্যযুগৰ এই ব্যৱস্থা বৰ্তমানেও কম বেছি পৰিমাণে প্ৰচলন হৈ থকা দেখা যায়। আঠ নম্বৰত দিয়া আছে মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা। ইয়াত মই তোমালোকক উদাহৰণস্বৰূপে মধ্যযুগত নিৰ্মিত কেইখনমান মঠ মন্দিৰৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইটো চাই কৰি ল'বা। ন নম্বৰত দিয়া আছে মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ নাম আৰু ৰচকৰ তালিকা তলত দিয়া হ'ল। মই তোমালোকক এইফালে পুথিসমূহৰ নাম লিখি দিছোঁ আৰু এইফালে ৰচকসকলৰ নাম লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। দহ নম্বৰ প্ৰশ্নটো হৈছে সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। এই বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা
সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। এই বাক্যশাৰীৰ তাৎপৰ্য হ'ল যে অসমৰ বৰ্তমানৰ ভাষা সাহিত্য আৰু সংস্কৃতি কোনো এটা বিশেষ জাতি বা জনগোষ্ঠীৰ একচেটিয়া সম্পদ নহয়, বৰং ই বিভিন্ন জাতি জনগোষ্ঠীৰ অৱদান আৰু সমন্বয়ৰ ফলত গঢ় লৈ উঠা এক উমৈহতীয়া সম্পত্তি। মধ্যযুগত কামৰূপ কমতা ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিবৰ বিপ্ৰ আদি কবিসকলে অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহাপুৰুষসকলে অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। এই সকলোবোৰ উদাহৰণে প্ৰমাণ কৰে যে অসমীয়া সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফল।